ইফালে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আবদ্ধ হৈ পৰিছে শ শ বাহন ভূমিস্খলনত সম্পূৰ্ণৰূপে বন্ধ হয় শিলচৰ ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰবল বৰষুণৰ ফলত জুজুং পাহাৰ খহি বন্ধ হৈ পৰে পথ প্ৰশাসনে অব্যাহত ৰাখিছে মাটি আঁতৰোৱাৰ কাম কিন্তু বৰ্তমানে মুকলি কৰিব পৰা নাই ঘাইপথ আমি জনাইছো প্ৰবল বৰষুণৰ ফলত জুজাং পাহাৰ খহি বন্ধ হৈ পৰে পথ গতিকে যাতায়াত ব্যাহত হৈ পৰিছে বহু গাড়ী আবদ্ধ হৈ পৰিছে ব্যস্ত পথটো প্ৰশাসনে এই খহি পৰা মাটি আঁতৰোৱাৰ চেষ্টা কৰিছে যদিও এতিয়ালৈকে সফল হ'ব পৰা নাই ইফালে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আবদ্ধ হৈ পৰিছে শ শ বাহন ভূমিস্খলনত সম্পূৰ্ণৰূপে বন্ধ হয় শিলচৰ ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰবল বৰষুণৰ ফলত জুজুং পাহাৰ খহি বন্ধ হৈ পৰে পথ প্ৰশাসনে অব্যাহত ৰাখিছে মাটি আঁতৰোৱাৰ কাম কিন্তু বৰ্তমানে মুকলি কৰিব পৰা নাই ঘাইপথ আমি জনাইছো প্ৰবল বৰষুণৰ ফলত জুজাং পাহাৰ খহি বন্ধ হৈ পৰে পথ গতিকে যাতায়াত ব্যাহত হৈ পৰিছে বহু গাড়ী আবদ্ধ হৈ পৰিছে ব্যস্ত পথটো প্ৰশাসনে এই খহি পৰা মাটি আঁতৰোৱাৰ চেষ্টা কৰিছে যদিও এতিয়ালৈকে সফল হ'ব পৰা নাই ইফালে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আবদ্ধ হৈ পৰিছে শ শ বাহন ভূমিস্খলনত সম্পূৰ্ণৰূপে বন্ধ হয় শিলচৰ ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰবল বৰষুণৰ ফলত জুজুং পাহাৰ খহি বন্ধ হৈ পৰে পথ প্ৰশাসনে অব্যাহত ৰাখিছে মাটি আঁতৰোৱাৰ কাম কিন্তু বৰ্তমানে মুকলি কৰিব পৰা নাই ঘাইপথ আমি জনাইছো প্ৰবল বৰষুণৰ ফলত জুজাং পাহাৰ খহি বন্ধ হৈ পৰে পথ গতিকে যাতায়াত ব্যাহত হৈ পৰিছে বহু গাড়ী আবদ্ধ হৈ পৰিছে ব্যস্ত পথটো প্ৰশাসনে এই খহি পৰা মাটি আঁতৰোৱাৰ চেষ্টা কৰিছে যদিও এতিয়ালৈকে সফল হ'ব পৰা নাই ইফালে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আবদ্ধ হৈ পৰিছে শ শ বাহন ভূমিস্খলনত সম্পূৰ্ণৰূপে বন্ধ হয় শিলচৰ ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰবল বৰষুণৰ ফলত জুজুং পাহাৰ খহি বন্ধ হৈ পৰে পথ প্ৰশাসনে অব্যাহত ৰাখিছে মাটি আঁতৰোৱাৰ কাম কিন্তু বৰ্তমানে মুকলি কৰিব পৰা নাই ঘাইপথ আমি জনাইছো প্ৰবল বৰষুণৰ ফলত জুজাং পাহাৰ খহি বন্ধ হৈ পৰে পথ গতিকে যাতায়াত ব্যাহত হৈ পৰিছে বহু গাড়ী আবদ্ধ হৈ পৰিছে ব্যস্ত পথটো প্ৰশাসনে এই খহি পৰা মাটি আঁতৰোৱাৰ চেষ্টা কৰিছে যদিও এতিয়ালৈকে সফল হ'ব পৰা নাই ইফালে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আবদ্ধ হৈ পৰিছে শ শ বাহন ভূমিস্খলনত সম্পূৰ্ণৰূপে বন্ধ হয় শিলচৰ ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰবল বৰষুণৰ ফলত জুজুং পাহাৰ খহি বন্ধ হৈ পৰে পথ প্ৰশাসনে অব্যাহত ৰাখিছে মাটি আঁতৰোৱাৰ কাম কিন্তু বৰ্তমানে মুকলি কৰিব পৰা নাই ঘাইপথ আমি জনাইছো প্ৰবল বৰষুণৰ ফলত জুজাং পাহাৰ খহি বন্ধ হৈ পৰে পথ গতিকে যাতায়াত ব্যাহত হৈ পৰিছে বহু গাড়ী আবদ্ধ হৈ পৰিছে ব্যস্ত পথটো প্ৰশাসনে এই খহি পৰা মাটি আঁতৰোৱাৰ চেষ্টা কৰিছে যদিও এতিয়ালৈকে সফল হ'ব পৰা নাই